ছজিনা আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই দৰকাৰী হয় আৰু ছজিনাটো আমাৰ খাব লাগে আৰু কেতিয়াবা কি হয় আমি ঘৰত যেতিয়া ছজিনা কিনি আনো দুদিন তিনিদিন থকাৰ পিছত অলপ শুকাই যায় সেই সময়ছোৱা বাচিবলৈ বহুতেই প্ৰব্লেম হয় বহুত দিগদাৰী হয় বাচিবলৈ মই কি কৰোঁ এই ধৰণে অলপ শুকাই গ'লে অলপ ডাঙৰ ডাঙৰকৈ কাটি লওঁ এই দেখিছে নহয় এই চাইজৰে কাটি ল'ম আৰু অলপ অলপ চিলিম পূৰা নিচিলোঁ আৰু যিখিনি অলপ যদি কুমলীয়া থাকে এইখিনিতো নিচিলোৱেই আৰু বাকলি নুগুচাওঁ আৰু এতিয়া এইখিনি মই এই ধৰণে গোটেইখিনি কাটি ল'লোঁ আৰু এয়া চাওক এইখিনি কেনেকুৱা শুকাই শুকাই গৈছে আৰু এতিয়া এইখিনি মই এঘণ্টাৰ কাৰণে পানীত তিয়াই পেলাই থৈ দিম পূৰা এঘণ্টাৰ কাৰণে তিয়াব অলপ ফুলিও যাব আৰু যদি অলপ কিবা বালি চালি কিবা লাগি আছে সেইবোৰো ফুলি পেলাই এৰাই যাব এতিয়া মই একেবাৰে সৰু সৰু চাইজৰ আলু অলপ বইল হ'বলৈ থৈ দিছোঁ এইখিনি বইলো হৈ গ'লগৈ আৰু এতিয়া ছজিনাখিনি এঘণ্টা হৈ গ'লগৈ আৰু চাওকচোন অলপ ফুলিও গ'ল আৰু এতিয়া খুব ভালকৈ মই ধুই ল'ম আৰু এইখিনি মই খুব ভালকৈ ধুই ল'লোঁ দেখিছে নহয় আৰু এই ধৰণে অলপ শুকাই যোৱা ছজিনাখিনি মানে বাকলিখিনি গুচাবলৈ মানে খুবেই কষ্ট হয় সেইকাৰণে মই এই ৰেচিপিটো প্ৰায় বনাওঁ আৰু এতিয়া মই কুকাৰত এইখিনি দি পেলাই অলপ নিমখ দি পেলাই কুকাৰটো মই লগাই দিলোঁ আৰু এতিয়া চাওকচোন এইখিনি পূৰা সিজি গ'ল এয়া চাওক অলপ চুওঁতে এইখিনি পূৰা ভাঙি গৈছেগৈ আৰু এতিয়া এইটোত মই অলপ ঠাণ্ডা হ'বলৈ দিম কাৰণ যিহেতু হাতেৰে মই মোহাৰিম সেইকাৰণে অলপ ঠাণ্ডা হ'বলৈ দিম এতিয়া মই আলুখিনিও মই বাকলি গুচাই ল'লোঁ আৰু এতিয়া মেছাৰ এখন লৈ পেলাই এইখিনি ভালকৈ মই প্ৰথমে মেছ কৰি ল'ম একেবাৰে ভালকৈ মেছ কৰিব যাতে অলপ গুটিৰ নিচিনা নাথাকে আৰু এতিয়া এইখিনি মই এটা বাতিত ট্ৰান্সফাৰ কৰি লৈছোঁ আৰু ছজিনা কেতিয়াবা কি হয় সৰু ল'ৰা ছোৱালীয়ে খাবলৈ বেয়া পায় কাৰণ দাঁতত লাগে বা বয়সস্থ মানুহৰ দাঁত নাথাকিলে খাবলৈও দিগদাৰী হয় এই ধৰণে বনালে কাৰো প্ৰব্লেম নহয় দাঁত নথকা মানুহেও আৰামতে খাব পাৰিব এতিয়া আলুখিনি মই অলপ পানী দি পেলাই আকৌ এইখিনি হাতেৰে মই ভালকৈ খচি ল'লোঁ আৰু এইখিনি ছজিনাখিনি অলপ ঠাণ্ডা হৈ গ'ল আৰু এতিয়া এইখিনিও মই হাতেৰে ভালকৈ এই ধৰণে মোহাৰি পেলাই আৰু মানে গোটেই মানে ৰসখিনি ভালকৈ উলিয়াই ল'ম আৰু এটা কথা ছজিনা একেবাৰে কুমলীয়া হ'লে আকৌ এই ৰেচিপিটো নবনাব অলপ কেঁহা কেঁহা লাগিব আৰু এতিয়া চালনী এখন দি পেলাই চালি আৰু যিখিনি ইয়াৰ মানে ৰসখিনি ওলাইছিলে গোটেইখিনি মই আলুত ঢালি দিলোঁ এয়া চাওক গোটেইখিনি মই আলুত ঢালি দিছোঁ আৰু এতিয়া এইখিনি মই অলপ চামুচেৰে মিলাই দিম ইমানে হেল্ডি হয় ৰেচিপিটো বহুতেই হেল্ডি হয় আৰু এই ধৰণে এবাৰ বনাই চাবচোন মানে ছজিনা নোখোৱা মানুহেও ছজিনা খাব আৰু কেতিয়াবা ল'ৰা ছোৱালীয়ে এই বস্তুটো খুবেই বেয়া পায় সেইকাৰণে মই এই ধৰণে বনাওঁ আৰু ইয়াত মই তেল দি পেলাই শুকান জলকীয়া অলপ হিং দিছোঁ অলপ জিৰা কেইটামান ফুটাই লৈছোঁ তাৰপিছত মই ইয়াত পিঁয়াজ দি লৈছোঁ পিঁয়াজখিনি অলপ যেতিয়া ফ্ৰাই হৈ যাব তেতিয়া ইয়াত মই কণ বিলাহী দিছোঁ কাৰণ যিহেতু এতিয়া কণ বিলাহীৰ ছিজন আৰু এটা ডাঙৰ বিলাহী দিছোঁ কণ বিলাহী দিলে খাবলৈ খুব ভাল লাগে অলপ টেঙা টেঙা ভাৱ এটা আহে আৰু কেঁচা জলকীয়া দিছোঁ আৰু নহৰু মই বেছিকৈ দিছোঁ আৰু জালুক দিছোঁ খুন্দি পেলাই জালুক দিছোঁ হালধি পাউডাৰ জিৰা ধনিয়াৰ পাউডাৰ 2 চামুচ দিছোঁ আৰু অলপ জলকীয়াৰ পেষ্ট দিছোঁ জলকীয়াৰ পেষ্ট মই 2 চামুচ দিছোঁ মই অলপ জ্বলাকৈ বনাইছোঁ আৰু ইয়াত মই নিমখ 2 চামুচ দি দিছোঁ আৰু নিমখ মই অলপ কমাই দিছোঁ কাৰণ আমি ছজনা বইল কৰোঁতে অলপ নিমখ ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া এইখিনি মই অলপ ঢাকি পেলাই থৈ দিম বিলাহীখিনিও ভালকৈ সিজি যাব মছলাৰ কেঁচা গোন্ধখিনিও হেৰি হৈ যাব এতিয়া মই চামুচ এখন দি বিলাহীখিনি মই ভালকৈ মেছ কৰি ল'ম সৰু সৰু কণ বিলাহীখিনি ভালকৈ মই চামুচেৰে পূৰা মেছ কৰি লৈছোঁ দেখিছে নহয় পূৰা মেছ কৰি ল'ব তাৰপিছত যিখিনি আমি আলু আৰু ছজিনাৰ ৰসখিনি হেৰি কৰিছিলোঁ এইখিনি মই ইয়াতে ঢালি দিম এয়া চাওক এইখিনি মই ইয়াত ঢালি দিছোঁ এতিয়া চামুচখন দি খুব ভালকৈ লৰাই ল'ম তেতিয়া আলু আৰু মছলা গোটেইখিনি মানে ভালকৈ মিক্স হৈ যাব তাৰপিছত মই 5 মিনিটৰ কাৰণে এইখিনি খুব ভালকৈ উতলাম আৰু ইয়াত মই 2টা আলু বইল থৈছিলোঁ মানে গোটাকৈ কাটি পেলাই বইল আলু ইয়াত দি দিছোঁ মই এনেই এইটো দিছোঁ আৰু দেখিবলৈ ধুনীয়া হয় খাবলৈ ভাল লাগে আৰু এতিয়া মই এইটো 5 মিনিট উতলাম চাবচোন 5 মিনিট উতলাৰ পিছত তাৰ কালাৰটো কিমানে ধুনীয়া হয় এইটো আপুনি ৰুটি পাৰাঠা ভাত যিকোনো বস্তুৰ লগতে পৰিৱেশন কৰিব পাৰে আৰু লাষ্টত মই ধনিয়া পাত দি দিছোঁ বা মান ধনিয়াও দিব পাৰে তেজপাতো দিব পাৰে একো কথা নাই যিটো মানে এভেইলেবল আছে সেইটো দিব পাৰে যদি ভাল লাগিছে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন